কোন দিশে ৰাজ্যৰ স্বাস্থ্য বিভাগ চিকিৎসাৰ নামত চিকিৎসালয়ত চলিছে কি ভিজন প্ৰাগৰ কেমেৰাত বন্দী এ টু জেড ৰাজ্য চৰকাৰখনে অসমৰ স্বাস্থ্য খণ্ডলৈ আমূল পৰিৱৰ্তন অহা বুলি যিমানেই ডাংকুপ নামাৰক কিয় বাস্তৱ ছবিখনেহে উদঙাই দিয়ে উন্নয়নৰ প্ৰকৃত স্বৰূপ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী চিকিৎসালয়ত ভিজন প্ৰাগৰ সাংবাদিকে আৰম্ভ কৰিছে অভিযান এই অভিযানৰ মূল উদ্দেশ্য হ'ল চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বাবে আছেনে পৰ্যাপ্ত সুবিধা আমি খণ্ড খণ্ডকৈ দেখাম ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ ভাল বেয়া দুয়োটা ৰূপেই প্ৰথমে চাওঁ আহক এই দৃশ্য এইখন ডিফু মেডিকেল কলেজ আকৌ কৈছো এইখন কোনো প্ৰাথমিক নাইবা অসামৰিক চিকিৎসালয় নহয় এইখন মেডিকেল কলেজ কি চলে মেডিকেল কলেজত শুনক ডিফু মেডিকেল কলেজ হাস্পতালত জৰুৰীকালীন সেৱাৰ দায়িত্বত থকা চিকিৎসক নাথাকে হাস্পতালৰ জৰুৰীকালীন সেৱাৰ কক্ষত নিশা ঘৰত গৈ শুই থাকে দায়িত্বত থকা চিকিৎসক কোনো ৰোগী যদি নিশা ডিফু মেডিকেল কলেজ হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ আহে তেনেহলে চিকিৎসকক ফোন কৰি মাতিব লাগিব আৰু 2 ঘণ্টা অপেক্ষা কৰিব লাগিব মোৰ ভাগিনটোক মই হস্পিটাললৈ লৈ আহিলোঁ তাৰপিছত ইয়ালৈকে ডক্টৰ আহিল ডক্টৰক মই দেখুৱালোঁ সুধিলে তেখেতসকলৰ ৰিপ্লাইটো আছিল উত্তৰটো আছিল যে আমি এতিয়া একো কৰিব নোৱাৰোঁ আমাৰ হাতত কোনো ইনষ্ট্ৰুমেণ্ট নাই চ' ডিফু মেডিকেল কলেজ এণ্ড হস্পিটালৰ যদি এনেকুৱা ধৰণৰ ৰিপ্লাই হয় যে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস ক'ত থাকিব তাৰপিছত আমি যেতিয়া অকণমান সুধিলোঁ যে এইটোতো ক'লে নহ'ব আপোনালোকে তেখেতৰ যি অসুবিধা হৈছে সেইটো আমাক ছল্ভ কৰি দিব লাগিব তেতিয়া এগৰাকী মেডামক তেখেতসকলে মাতিলে মেডামগৰাকীৰ নাম পল্লৱী দাস চ' তেখেত আহিল মই সুধিছিলোঁ যে বাইদেউ আপুনি ডিফু কোনখন ঠাইত থাকে যে আমি ইয়াৰ পৰা 1.5 ঘণ্টা ধৰি ৰৈ আছোঁ আপুনি আহি পাওঁতে 1.5 ঘণ্টা দেৰি কৰিছে চ' আপুনি ডিফুৰ কোনখন ঠাইত থাকে মই ডিফুৰ একদম জন্মগত স্থান মোৰ ডিফুখন যে ডিফুখনৰ কোনোবা এচুকৰ পৰা আহিলেও 1.5 ঘণ্টা সময়ৰ প্ৰয়োজন নহয় তেখেতে ক'লে যে সেইখিনি কথা আপোনাক কোৱাৰ প্ৰয়োজন নাই আপুনি পেচেণ্টজনক লৈ আহক মই নিশ্চয় পেচেণ্টটো লৈ আহিলোঁ তাৰপিছত দেখুওৱাৰ পিছত কিবা এটা কৰিলে তেখেতৰ যি ইনষ্ট্ৰুমেণ্ট আহিলে সেইখিনি আনিলে এইবাৰ আহক গোলাঘাটলৈ এইখন গোলাঘাট আদৰ্শ চিকিৎসালয় নামত আদৰ্শ ঠিকেই কামতহে একো নাই 2020 চনতেই চৰকাৰে আগবঢ়ালে এক্স-ৰে মেচিন গোলাঘাটৰ এখনো আদৰ্শ চিকিৎসালয়ত কাৰ্যক্ষম হৈ নুঠিল এক্স-ৰে মেচিনবোৰ কি চলি আছে গোলাঘাটত প্ৰথমে ৰোগীৰ মন্তব্য আমাৰ এই যিটো ৰাষ্ট্ৰীয় 7 ৰাষ্ট্ৰীয় ঘাইপথ আমাৰ মানে মেডিকেলৰ ডিষ্টেন্সটো খুব 1.5 কিলোমিটাৰ কিন্তু কিবা এক্সিডেণ্ট কেছ হ'লে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথত কিবা এক্সিডেণ্ট কেছ হ'লে আমাৰ ইয়াত অনাৰ কোনো ব্যৱস্থা নাই আৰু ইয়াত আহিলেও যেনিবা আমাৰ ইয়াত সেইটো সময়ত ডক্টৰো নাথাকে বা পেচেণ্ট এটা লৈ আহিলেও যদি এক্সিডেণ্ট কেছত পেচেণ্ট এটা যদি কিবা কাৰণবশতঃ আমি অনা হয় এইখিনিতে ধৰি লওক ইয়াত আমাৰ তেনেধৰণৰ একো সুবিধা নাই ৰোগীৰ অভিযোগবোৰ সঁচানে কি কয় উপ অধীক্ষকে নাই এক্সৰেটো মানে সেই তেতিয়া যেতিয়া বনাইছিলে মই যিখিনি জানো আৰু দেই মই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টৰ চাৰ্জ লোৱাৰ সময়তে মই খবৰ লৈছোঁ এক্সৰে সেইটো চালোগৈ অকল মানে যিটো ইনষ্টলেশ্যন আৰু যিটো মানে হেৰিটো আছে অকল মানে মনিটৰ যিখিনি আছে সেইখিনি হোৱা নাই তাৰপিছত মই আমাৰ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰকো সুধিলোঁ তাৰপৰা তেওঁ কৃষ্ণা ডায়েগনষ্টিকৰ লগত কথা পাতিলে কৃষ্ণা ডায়েগনষ্টিকে মানে গোটেই অসমৰ তেওঁলোকে এইটো ইনষ্টলেশ্যনৰ কামখিনি কৰে তেতিয়া তেওঁলোকে কৈছে যে চৰকাৰে এইটো স্কিম অকণমান হেৰি কৰি থৈছে আৰু মানে মডেলখিনি দিয়া নাই আৰু মডেলখিনি মানে দিয়া কথা আছিলে কিন্তু সেইটো কামটো বৰ বেছি এটা আগবঢ়া নাই সদ্যহতে এট দ্য প্ৰেজেণ্ট মুমেণ্ট অফ টাইম বৰাকত কেনেকৈ চলিছে চৰকাৰী চিকিৎসালয় হাইলাকান্দি জিলা সদৰৰ SK ৰায় অসামৰিক চিকিৎসালয়ৰ বহিৰ্বিভাগৰ চিকিৎসক ডাক্তৰ শামছুল হুদা থাকিব লাগে চিকিৎসালয়খনৰ চেম্বাৰত পিছে তেওঁক ৰোগীয়ে লগ কৰিব লাগে চিকিৎসালয়খনৰ গাতে লাগি থকা অসম এক্স-ৰে নামৰ ফাৰ্মাচীৰ চেম্বাৰতে যাৰ বাবে ৰোগীৰ মাজত সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ যি ৰাতিপুৱাৰ পৰা হাইলাকান্দি চিভিল হস্পিটেলত শামছুল হুদা নামৰ এগৰাকী ডক্টৰৰ অন ডিউটি কিন্তু তেওঁ অন ডিউটি এৰি হাইলাকান্দি এখন প্ৰাইভেট ফাৰ্মাচিষ্ট আছাম এক্স-ৰে তেওঁ পেচেণ্টবিলাক দেখি আছে ইয়াৰ পিছত এগৰাকী মাইকী মানুহে সৰু এগৰাকী ছোৱালী লৈ আহিছিলে অক্সিজেন লগাই তেখেতক দেখুৱাবৰ কাৰণে হস্পিটেলত তেখেতক তেওঁ নাই আৰু তেখেতক তেওঁৰ নাৰ্ছে তেওঁৰ ডক্টৰসকলে ফোন কৰিছে যে আপুনি ইয়াত আহিব লাগে এটা ইমাৰ্জেঞ্চি পেচেণ্ট আছে তেওঁ যোৱা নাই তাৰপিছত আমি তেখেতক 7ৰ পৰা 8টা ফোন কৰিছোঁ বেলেগ আৰু মানুহে ফোন কৰিছে কিন্তু ৰিচিভ নকৰিলে তাৰপিছত আমি ভাবিছোঁ ইয়াত তেওঁ ডিউটি কৰি আছে ইয়াত আমি যাব লাগে আপোনালোকক মাতিছোঁ আপোনালোকে দেখিছে আপোনালোকৰ অন কেমেৰাত তেওঁ ডিউটি এৰি তেওঁ ইয়াত এনেধৰণৰ প্ৰাইভেটভাৱে দেখি আছে তে আসলতে হাইলাকান্দিত এইবিলাক যেন ডক্টৰৰ নামত কলংক একাংক ডক্টৰৰ নাম তেওঁলোকে বিয়া কৰিছে খুজিছে
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এই তিনিটা সাধাৰণ নমুনাহে ভিজন প্ৰাগৰ পৰৱৰ্তী খণ্ডবোৰত দেখিবলৈ পাব দৰ্শকে আৰু বহু কিবা কিবি। ব্যুৰো ৰিপৰ্ট, ভিজন প্ৰাগ।